নমস্কাৰ নয়ন লিগাং চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনাক স্বাগতম। ঘৰলৈ আহিছিলোঁ আৰু ঘৰলৈ আহি আমাৰ ভতিজা দুটা ৰোৱাত আৰু কাৰচাং ইহঁত দুটা বালি খেলি আছে। বিশেষকৈ আমাৰ গাঁৱত এখন দদগাং আছে, দদগাংটো খাবলৈ আৰু দদগাঙত অলপ সহায় কৰি দিবলৈ মই ঘৰলৈ আহিলোঁ। আৰু ইহঁত দুটাৰ সৈতে অলপ ধেমালি নকৰিলে মোৰ মনটো ভালেই নালাগে, সেইকাৰণে সিহঁত দুটাৰ সৈতে অলপ ধেমালি কৰিলোঁ, বালি খেলা চালোঁ। এয়া মই আহি পাই গ'লোঁ দদগাঙৰ মণ্ডপস্থলীত। আৰু এই দদগাং আছে মনেশ্বৰ, বানেশ্বৰ, খগেশ্বৰ, তিনিজন ভাই ককাই আৰু মাক দেউতাক বালি কামান আৰু জুনুকা কামানৰ এইকেইজনৰ, বিশেষকৈ এইকেইজনৰ দদগাং আজি হৈছে। এই যে আমাৰ দলংখন সিপাৰলৈ পাৰ হোৱা ভগা দলংখনৰ বোলে এতিয়া চেংচন হৈছে, ইয়াত পকী দলং হ'ব ডাঙৰকৈ। গতিকে আমাৰ অঞ্চলৰ বাবে খুব ভাল খবৰ আৰু আমাৰ বাবেও, যিহেতু ইয়াত আমি ইমান দিনে জীয়াতু ভুগি আছিলোঁ ভগা দলঙেদি পাৰ হ'বৰ কাৰণে, এতিয়া ভাল হ'ব। দদগাং বা আন অনুষ্ঠানবিলাকত আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক বা ডেকা গাভৰুবিলাকে এনেদৰে যিকোনো কামত সহায় কৰে, ৰভা বনোৱাৰ পৰা আদি কৰি পাচলি কটা। অৱশ্যে এই যিটো দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ, এইটো আমাৰ ইয়াৰ দদগাঙৰ নহয়, এইটো এটা বেলেগ এখন গাঁৱৰ শ্ৰাদ্ধৰ ছবি আছিলে। তেওঁলোকে ইমান ধুনীয়াকৈ সহায় কৰি দিছে, ৰাতিপুৱাৰ পৰা আলু কাটি ৰঙালাও কাটিছে, গোটেইখিনি মানে তাৰমানে যিমানখিনি পাচলি সকামত ব্যৱহাৰ হ'ব গোটেইখিনি। আৰু বিশেষকৈ পিঁয়াজ কটা কেইজনীলৈকেহে মৰম লাগিছে। সিহঁতে পিঁয়াজখিনি পানীত তিয়াই লৈছে আৰু এই কণ কণ ছোৱালীকেইজনীয়ে তামোল কটাত লাগি আছে। আলহীক আপ্যায়ন কৰিব লাগিব তামোল পানেৰে ভাত খোৱাৰ পাছত। দদগাঙলৈ আহি পায়েই দেখিলোঁ আমাৰ ষ্টেণ্ডাৰ্ড দোকানীজন বহি আছে, জেওৰাৰ ভিতৰত দোকানখন পাতি লৈছে। ইমান ধুনীয়াকৈ এতিয়া পইচা গন্তি কৰিছেহি, বহুত বিজনেছ ভাল হৈছে তাৰ আজিৰ দিনটোত। গোটেই অহাখিনিয়ে ইয়াৰ পৰা কিনিছে। দদগাঙৰ মণ্ডপলৈ সোমাই গৈছোঁ আৰু ভাত খোৱাত ৰাইজ ব্যস্ত আছে। আৰু আমাৰ বিলনীয়াসকলে ৰাইজক খুব ধুনীয়াকৈ ভাত আঞ্জা বিলাই আপ্যায়ন কৰাত ব্যস্ত আছে। অলপ সময়ৰ পাছতে ময়ো তেওঁলোকক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম যিমানখিনি সময় পাৰোঁ, যিহেতু মই আহি পোৱা দেৰি হ'ল। এইকেইজনী দেখিছে, গাভৰুকেইজনী কাম কৰাত মন নাই, ডকচি ডকচি খোৱাতহে মন সিহঁতৰ। লাজো নাই ইমান ডাঙৰ ডাঙৰ মাংস পিচকেইটা উঠাই চুৱাবলৈ, হাঁহিছেহে মই লাজ নাইকিয়া বুলি কোৱাত। অলপ সময় মই চালাড বিতৰণ কৰিলোঁ গোটেইখিনিৰ মাজত। যিহেতু চালাড ভগাই হৈ গ'ল আৰু এইকাৰণে পানী অকণকে ঢালি দিলোঁ সিহঁতক। আৰু পানী ঢালি অলপ সহায় কৰি দিছোঁ, যিহেতু ভাত খাওঁতে ডিঙিত সোপা মাৰি ধৰিব, সেইকাৰণে পানী খোৱাটো জৰুৰী। সেইবুলি ভাবিয়ে ময়ো অলপ সহায় কৰি দিলোঁ, যিহেতু মেন পাৱাৰ কম আজিৰ সকামত। মানুহ সৰহ হৈছে, অতিথি সৰহকৈ আহিছে আৰু কাম কৰা মানুহ কমেই আছে, সেইকাৰণে অলপ সময় সহায় কৰি দিছোঁ আৰু নিজৰ বুলি। আমাৰ খুৰী আৰু পেহীহঁতো আহি পাই গৈছে খাবলৈ। ৰুমিয়ে নাকত সোপা দিয়া দেখি পেলাই মই মণিকাক ক'লোঁ, মণিকা তয়ো নাকত সোপা দে, আৰু তাই মুখখনহে মুচিলে, নাকত সোপা নিদিলে। আৰু এনেতে লগ পালোঁ আমাৰ নয়নমণি ব্লগছৰ মালিক, নয়নমণি ব্লগ চেনেলৰ মালিক। এই যে একদম ডকচি ডকচি খাই ভিডিঅ' বনাই থাকে, লাচৰ খায় কিবা খায়, আজিও তেনেকৈ চেনেলত খোৱা দিয়ে খাইছে আৰু মাংস উঠাই উঠাই। বা কি মজা লাগিছে আই দেহি। অলপ সহায় কৰি মেলি মই দদগাঙৰ পৰা বিদায় মাগিলোঁ আৰু দদগাঙৰ পৰা গ'লোঁ এজেগালৈ আমাৰ বৰমাহঁতৰ ঘৰলৈ। আৰু বৰমাই সন্ধিয়া সময়ত জুহালত জুই ধৰি আগৰ দিনৰ নিচিনাকৈ খুব ধুনীয়াকৈ জুহালত মাছ ভাজি আছে আৰু মাছ মই খাবৰ কাৰণে ভাজি দিছে। পোহৰটো কমাই থৈছে, খুব ধুনীয়া লাগিছে। আমাৰ ল'ৰালি কালৰ কেৰাচিন চাকিৰ কথালৈ মনত পৰি গ'ল, মানে অতীত যেন ৰোমন্থন কৰিছোঁ জুহালৰ কাষত বহি, এনেকুৱা লাগি গৈছে। আৰু যিহেতু মই পাছদিনা আহিবগৈ লগীয়া হ'ল, ঘৰৰ পৰা লাও কেইটামান ছিঙি আনিলোঁ আৰু একদম নিভাজ লাও ঘৰতে হোৱা এই লাওকেইটা ছিঙি আনিলোঁ, লগতে মিঠাতেল 10 লিটাৰমান লৈ আহিলোঁ মিলৰ পৰা কিনি। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ, সকলোকে ধন্যবাদ।